নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে ৭ মাৰ্চ ২০২৬, অসমীয়া ২২ ফাগুন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:২৯ আৰু জ্যেষ্ঠ সময় ৫:১৪। আজি হৈছে চতুৰ্থী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি নিৰ্ধাৰিত সময়ৰ আগতেই আপোনাৰ ব্যৱসায়িক লক্ষ্যত উপনীত হ'ব। আপোনাক উচ্চ পদৰ প্ৰস্তাৱ দিয়া হ'ব পাৰে। আপুনি হয়তো আত্মীয়ৰ পৰা আনন্দদায়ক খবৰ পাব। আপোনাৰ পৰিয়ালৰ সকলোৱে আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম বাঢ়িব। বৃষ ৰাশি। বহু ধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব। আপুনি ইয়াক নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। সহকৰ্মীসকলৰ আচৰণত কৰ্মৰত পেছাদাৰীসকল অশান্তি পাব পাৰে। আপুনি নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। ভৰিৰ বিষ অনুভৱ কৰিব পাৰে। মিথুন ৰাশি। ৰাইজৰ মাজত আপুনি জনপ্ৰিয় হৈ থাকিব। আপুনি আজি আত্মবিশ্বাসে ভৰি পৰিব। প্ৰেমিকসকলে নিজৰ পৰিয়ালক বিয়া কৰাবলৈ পতিয়ন নিয়াবলৈ সফল হ'ব। বিতৰ্কিত বিষয়ত নিষ্পত্তি হ'ব পাৰে। এই দিনটো ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে শুভ দিন। কৰ্কট ৰাশি। আজি আপুনি হয়তো ফুৰিবলৈ যাব। আপুনি ডিঙিৰ সংক্ৰমণত ভুগিব পাৰে। আজি আপুনি আৰু অধিক কষ্ট কৰিব লাগিব। পুৰণি সমস্যাবোৰক লৈ আপুনি অলপ চিন্তিত হ'ব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগে। ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ এটা ডাঙৰ দিন পাৰ হ'ব। আপুনি হয়তো দৃঢ়তাৰে ডাঙৰ কাম এটা সম্পন্ন কৰিব পাৰিব। আপুনি আপোনাৰ পৰিয়ালৰ পৰা আশা পূৰণ কৰিব পাৰিব। আপোনাৰ সামাজিক বৃত্ত বিস্তাৰিত হ'ব। আপুনি মূল্যৱান বস্তু ক্ৰয় কৰাৰ কথা চিন্তা কৰিব। আপোনাৰ সন্তানৰ প্ৰয়োজনীয়তাৰ প্ৰতি যত্ন লওক। কন্যা ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ আৰ্থিক বিষয়ত পলম হ'ব পাৰে। ঋণ সম্পৰ্কীয় বিষয়ত আপুনি চিন্তিত হ'ব পাৰে। কোষ্ঠকাঠিন্য ৰোগীয়ে আজি অসুবিধাৰ সন্মুখীন হ'ব। অপ্ৰয়োজনীয় সমস্যাই আপোনাক আগুৰি ধৰিব পাৰে। তুলা ৰাশি। আপোনাৰ ব্যৱসায়িক প্ৰদৰ্শন অতি উত্তম হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি সুখদায়ক হ'ব। কলাৰ লগত জড়িতসকলে হয়তো ডাঙৰ মঞ্চ বিচাৰি পাব পাৰে। বৃশ্চিক ৰাশি। আপুনি হয়তো আজি সমস্যাৰ প্ৰতি অসাৱধান হ'ব। অতিমাত্ৰা উৎসাহে আপোনাৰ কাম ধ্বংস কৰিব পাৰে। পুৰণি বেমাৰবোৰ পুনৰ উত্থান হ'ব পাৰে। সন্ধিয়া শ্ব' অফত টকা খৰচ কৰিব পাৰে। বিদেশী উৎসৰ পৰা আপুনি আৰ্থিক লাভৰ সম্ভাৱনা আছে। ধনু ৰাশি। আজি আপোনাৰ ঘৰতে উদযাপনৰ আয়োজন হ'ব পাৰে। আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায় যথেষ্ট লাভ কঢ়িয়াই আনিব পাৰে। আপোনাৰ পৰিকল্পনা সফল হ'ব। ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে উৎকৃষ্ট সুযোগ লাভ কৰিব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি ঊৰ্ধ্বতম বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। নতুন প্ৰকল্পৰ পৰিকল্পনাৰ বাবে এই দিনটো শুভ। আইনী অসুবিধাৰ পৰা আপুনি সকাহ পাব পাৰে। ব্যৱসায়িক অংশীদাৰিত্বৰ সুযোগ বাঢ়িব। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ সন্মান বাঢ়িব। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। কুম্ভ ৰাশি। আপোনাৰ স্বাস্থ্য ভালে থাকিব। দেউতাকৰ লগত আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। যোগাযোগৰ জৰিয়তেও বৈবাহিক অসন্তুষ্টি দূৰ কৰিব পাৰিব। নতুন প্ৰযুক্তিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আনক সহায় কৰাৰ বাবে আপুনি জনপ্ৰিয় হৈ পৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি ঔষধৰ বাবে টকা খৰচ কৰিব পাৰে। ইয়াৰ ফলত খৰচ কমাবলৈ বাধ্য হ'ব। ঘৰত আৰু কৰ্মস্থলীত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত খং উঠিব পাৰে। নতুন প্ৰেমৰ সম্পৰ্কত সাৱধান হওক। আপোনাৰ দুৰ্বল হজম শক্তিৰ ফলত ডায়েৰিয়া আৰু বমিৰ দৰে সমস্যা হ'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।